কালি সেইটোৱে ভয় লাগি আছিলে ফাটিব টায়াৰটো, আৰু আজি সেইটো হৈয়ে গ'ল। এতিয়া আহিছোঁ কাষতে এখনত, ইয়াতে চেঞ্জ কৰি ল'ব টায়াৰ এটা। MRF নাই কিন্তু লৈ লওঁ আৰু এইটোৱে লৈ লওঁ। লাইট भी चला गया। अरे यार थोड़ा आगे करके डबल स्क्रीन मेरे को लगा था ये टायर खराब हो गया है, चेंज करना है। फिर आज हो ही गया काम, चेंज करने वाला ही था। এই টায়াৰটো বেয়া হৈছে, যেতিয়া ফাটিব, এই ফাটি গৈছে। টায়াৰটো দেখাই দিছোঁ, এইটো ফাটি গৈছে এনেকৈ। एक्चुअली डाउट लगी আছিল, एकदम खत्म हो गई टायर। कौन सा कंपनी बोले थे? देखे JK। फाइनली फिटिंग কৰি আছে এতিয়া। এই টায়াৰটো ইমান ৰিক্সি হৈ আছিলে, আৰু যোৱাকালি মই এইখন গাড়ী লৈ ক'ত গৈছিলোঁ জানেনে? মাউথেই ভিউ পইণ্ট, গতিকে গৈ আছোঁ আৰু তাৰ পৰা দেখুৱাই আছোঁ আপোনালোকক। কিন্তু একচুৱেলি সেই ভিউ পইণ্টটো, যিটো ভিউ পইণ্টত গৈ আছোঁ, এই ভিউ পইণ্টটো আচলতে ৰাতিপুৱাৰ ভাগতহে বেষ্ট, কাৰণ তাত ছানৰাইজ চোৱাৰ কাৰণে ৰাতিপুৱা 4টা বজাতে যাব লাগে। গতিকে পিছত চাওঁ, আজি এনে গৈ ভিউ পইণ্টটো চাই আপোনালোকক তাৰ নাজাৰাবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। একচুৱেলি এইটো ৰাস্তাইদি আহি পালোঁ, এইখিনি এইফালে এটা ৰাস্তা গৈছে আৰু এইফালেদিও এটা ৰাস্তা গৈছে, এইফালেদিও যাব পাৰি। এনেকৈ এইটো ৰাস্তাইদিও যাব পাৰি চিধাই, ভিতৰদি শ্বৰ্টকাট নহয়, এইটো ভিতৰৰ ৰাস্তা, গতিকে এইটো টাইম বেছিয়ে লাগিব। গতিকে এইটো দি নাযাওঁ মই, এইটো ৰাস্তাইদি গৈ থাকোঁ আৰু 3 কিলোমিটাৰ ইয়াৰ পৰা। তো গাইজ, নেশ্যনেল হাইৱেৰ পৰা সোমাই আহিলোঁ ভিতৰৰ এটা ৰাস্তাইদি, আৰু এনেকৈ গৈ আছোঁ এতিয়া। গাছ এনেকৈ লাহে লাহে পাহাৰৰ ওপৰত উঠিব লাগিব, এনেকৈ ওপৰত উঠিব লাগিব, আৰু ওপৰৰ পৰাহে আচল ভিউটো দেখা পাব। গতিকে এনেকৈ যাব লাগিব, ৰাস্তা ইমান ঠিক নহয়, তথাপিতো আৰু যাম আৰু এনেকৈ। তো প্ৰথমতে মই ৰেকৰ্ডিং নকৰোঁ, এইখিনি ওপৰলৈ উঠি যাওঁ আৰু ওপৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ। একদম ওপৰত উঠিব লাগিব, চিধা দেখিছে না গাইজ? গুগল চাই আহিছিলোঁ ভিউ পইণ্ট চাম বুলি, একদম ওপৰত আহি পালোঁ, কিন্তু এইখিনি জেগাত একজেক্ট সেই লোকেশ্যনটো পোৱা নাই। হয় কেতিয়াবা মাজে মাজে গুগলে মানে বিশ্বাস কৰিব নোৱাৰি, গুগলে ভুল দেখায়। গতিকে বৰ্তমান ৰিটাৰ্ণ আহি আছোঁ। তো একেবাৰে পাহাৰৰ ওপৰত ধুনীয়া নাজাৰা, আৰু ঠাণ্ডা ঠাণ্ডা হাৱা আহি আছে ইয়াতে। বৰ্তমান ৰ'দ নাই আজি। তো মই সন্মুখত দেখুৱাই দিছোঁ, চাওক ৰাস্তাটো ভালেই, এইখিনি আগত যি বনাই আছে ৰাস্তা। সেইফালে এতিয়া নাযাওঁ, সেইফালে গ'লে মানে কি মোৰ দেৰি হৈ যাব। একচুৱেলি মোৰ ডিউটিও আছে, পাহাৰৰ বহুত ওপৰত আছোঁ বৰ্তমান, একেবাৰে ওপৰত আছোঁ। আৰু ওপৰত যাব লাগিছিল অলপ, আৰু গ'লে প্ৰায় আৰু 2 কিলোমিটাৰমান আগত গ'লে পালোঁ হয় একজেক্ট এই লোকেশ্যনটো। ৰাস্তাটো কিন্তু সৰু যদিও ধুনীয়াকৈ বনাইছে ৰাস্তাটো। আৰু এইটো জেগাত যেনেকৈ ইয়াতে দেখুৱাইছোঁ, এই এটা ঘৰ, ইয়াতে নাজানো কি থাকে, মানুহ থাকে নাকি। মানে ৰাতিপুৱাৰ ভাগত একদম আৰ্লি মৰ্ণিং যেতিয়া ছানৰাইজ হয়, সেই সময়ৰ আগে আগে ইয়াতে এই ৰাস্তাটোত মানে মানুহ ভিৰ হয়। কাৰণ বৰ্তমান এই ৰাস্তাটোত ভিৰ নাই। মই আহিছোঁ বহুত দূৰলৈ, মানুহ মানে ইয়াতে লগ পোৱা নাই, মানে টুৰিষ্ট হিচাপত টুৰিষ্ট পাৰ্টি মই লগ পোৱা নাই ইয়াতে। এদিন বেলেগ দিন আহিবলগীয়া, এতিয়াতো চান একেবাৰে ওপৰত আহিলে। তো এই চাইডত নাজাৰা, চাওক জংঘল আছে, ভালকৈ দেখাও নাপায়, এইবিলাক চাওক। এটা ধুনীয়া ঠাণ্ডা হাৱা চলি আছে। এইবিলাক টিং পাতৰে এইবিলাক ঘৰে নে কিয়ে না কি কাৰণ বনাই থৈ দিছে, এইবিলাক নাজানো। ৰাতিকা মুৰ্গী চুৰ্গী পালে নেকি, এইবিলাকত ফাৰ্ম যেন লাগে, ব্ৰইলাৰ মুৰ্গী এইবিলাকত ফাৰ্ম যেন লাগে। মানে কি ইয়াতে বহুত এনে সৰু সৰু বহুত মানে ভিউ পইণ্ট আছে, আৰু ভিউ পইণ্ট বুলি ক'লে মানে কি একেবাৰে পাহাৰৰ ওপৰত, কাৰণ ওপৰৰ পৰাহেতো নাজাৰাটো আহিব না। তো সেইকাৰণে পাহাৰৰ ওপৰত যাব লাগে, আৰু ওপৰত একচুৱেলি ইফালৰ ভিউটো চাওক। আৰু এনেকৈ নামি গৈ আছোঁ, ৰাস্তাবিলাকতো মজা, লগত এজন থাকিলে এজনে গাড়ী চলাব পাৰি আৰু এজনে পিছত গৈ ধুনীয়াকৈ ৰেকৰ্ডিং কৰিব পাৰি। কিন্তু এতিয়া মই প্ৰথমতে যাম মেকানিকৰ ওচৰত, কাৰণ মেকানিকৰ ওচৰত গৈ প্ৰথম মই চেল্ফটো ঠিক কৰিব লাগিব, কাৰণ যদি চেল্ফ নাথাকে তেতিয়াহ'লে বহুত প্ৰব্লেম হয়। গতিকে আহিলেও মেকানিকৰ তাতে চেল্ফ প্ৰব্লেম হৈছে, ঠিক কৰিব আহিছোঁ। মেকানিকে টাচ কৰাৰ লগে লগে গাড়ী ষ্টাৰ্ট উঠি গৈছে। এতিয়া চেঞ্জ কৰি লওঁ এইটো, এই চুইচটো কিবা প্ৰব্লেম আছে কিজানি, এই চুইচটো চেঞ্জ কৰি লওঁ, ঠিক হ'ব। এনেতো টাচ কৰাৰ লগে লগে ষ্টাৰ্ট উঠি গৈছে গাড়ী।
তো গাইজ উঠেই ভিউ পইণ্টলৈ গ'লোঁ, কিন্তু এই ৰাস্তাত কিবা কিবি অলপমান প্ৰব্লেম হ'ল। মানে কি গাড়ীৰ এক নম্বৰতে হ'ল গাড়ীৰ চেল্ফটোৰ কিবা প্ৰব্লেম হ'ল। চেল্ফটোত ষ্টাৰ্ট নহয় গাড়ী। কিক মাৰি ষ্টাৰ্ট দিলোঁ, দি পেলাই আহিলোঁ। আৰু সেই ভিউ পইণ্টটো একজেক্ট ভিউ পইণ্টলৈ যোৱা নহ'ল। সেই গ'লোঁ কিছু দূৰ আৰু আধাৰ পৰা ৰিটাৰ্ণ হৈ আহিলোঁ। তো বেলেগ এদিন যাম একজেক্ট ভিউ পইণ্টটোত। আৰু এতিয়া মোৰ ডিউটি আছে, সেইকাৰণে মই সোনকালে ৰিটাৰ্ণ হৈ আহিব লগা হ'ল। চ' আজি দেখুওৱা নহ'ল একজেক্ট লোকেশ্যনটো। আৰু লৈ আহিছোঁ এইবিলাক চেনি আৰু তাজা গাখীৰ, চাহ খাব লাগিব, সেই লৈ আহিছোঁ। বৰ্তমান মই এতিয়াও মানে ওপৰত উঠি আছোঁ। যোনখিনি জেগাত থাকোঁ পাহাৰৰ ওপৰত, গতিকে ওপৰত উঠি আছোঁ, সেইকাৰণে ভাগৰ লাগি গৈছে। কিন্তু যোৱাকালি যদি গাড়ীখন পামচাৰ হ'ল তেতিয়াহ'লে কি অৱস্থা হ'লে মোৰ। কিন্তু যিটো ভিউ পইণ্টলৈ মই যাম বুলি ভাবিছিলোঁ, বেলেগ ভিডিঅ'ৰ পৰা মই এই শ্বটটো লগাই দিছোঁ। চাওক না কি নাজাৰা, ৱাও।